বিজেপি, BPF আৰু AGP অৰ্থাৎ অসমত 2026 চনৰ যি সাধাৰণ বিধানসভাৰ নিৰ্বাচন আছে, এই নিৰ্বাচনত আমি NDAক পূৰ্ণ সমৰ্থন জনাইছো আৰু অসমত পুনৰবাৰ যাতে আমি হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী বনাব পাৰো, তাৰ কাৰণে আমি আমাৰ সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ সাংগঠনিকভাৱে প্ৰচণ্ড শক্তিৰে আমি কাম কৰি আমি পুনৰবাৰ তেখেতক মুখ্যমন্ত্ৰী বনাবৰ কাৰণে কাম কাজ কৰিম। আৰু এই কাৰণে কৰিম যে তেখেতে এজন মুখ্যমন্ত্ৰী যিজনে আমাৰ নাথযোগী জনগোষ্ঠীৰ সকলোবোৰ সমস্যা আন্তৰিকতাৰে লৈছে আৰু সকলোবোৰ সমস্যা সমাধানৰ কাৰণে ইতিমধ্যে তেখেতে কাম কাজসমূহ আৰম্ভ কৰিছে। গতিকে তেখেতে কথা দিছে যে নিৰ্বাচনৰ 6 মাহৰ পিছতেই তেখেতক যদি আমি মুখ্যমন্ত্ৰী বনাব পাৰো, আমাৰ জনগোষ্ঠীৰ সমস্যাসমূহ সমাধানৰ কাৰণে তেখেতে আগভাগ ল'ব। এই হ'ল যে অহা এপ্ৰিল মাহৰ 9 তাৰিখে অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই সাধাৰণ নিৰ্বাচন সন্দৰ্ভত আমি সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি আমি খুব সুস্থিৰভাৱে চিন্তা কৰিছিলোঁ। আমাৰ সন্মানীয় বিষয়ববীয়াসকলে আমাক অৱগত কৰিছিল যে অহা যি নিৰ্বাচন অনুষ্ঠিত হ'ব, এই নিৰ্বাচনত নাথযোগী জনগোষ্ঠী আৰু সদৌ অসম নাথযোগী ছাত্ৰ সন্থা কাৰ পক্ষত থাকিব, এই বিষয়ে আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। আচলতে আপোনালোকে জানে যে অসমত নাথযোগীসকল আটাইতকৈ পিছ পৰি থকা এটা জনগোষ্ঠী আৰু এই জনগোষ্ঠীটোক আগৰ যিবোৰ চৰকাৰ আছিলে, এই চৰকাৰবোৰে কোনো কাৰণতে গুৰুত্ব প্ৰদান কৰা নাছিলে। কিন্তু শেহতীয়াকৈ যোৱা 5 বছৰৰ যিখন অসমৰ বিজেপি চৰকাৰ, এই বিজেপি চৰকাৰখনৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ যি সমস্যা, এই সমস্যাখিনিক তেওঁ গুৰুত্ব সহকাৰে লৈ আমাৰ সমস্যাখিনি সমাধান কৰাৰ কাৰণে কিছু কাম আগবাঢ়িছে। ইতিমধ্যে আমাৰ নাথযোগী জনগোষ্ঠীৰ কেইবাটাও উল্লেখযোগ্য কাম তেখেতে কৰিছে আৰু আহি থকা দিনতো তেখেতৰ প্ৰতি আমাৰ বিশ্বাস আছে যে আমাৰ নাথযোগী জনগোষ্ঠীৰ যিখিনি সমস্যা, এই সমস্যাখিনি অহা 5 বছৰত তেখেতে সমাধান কৰিব বুলি আমাক প্ৰতিশ্ৰুতি দিছে আৰু আমাৰ বিশ্বাসো আছে যে তেখেতে আমাৰ যিখিনি সমস্যা আছে, এই সমস্যাখিনি সমাধান কৰিব। আমি সভাত কেইবাটাও কথা আলোচনা কৰিছিলোঁ যে আমি অসমৰ প্ৰত্যেকটো ৰাজনৈতিক দলক আহ্বান জনাইছিলোঁ যে যিসমূহ সমষ্টিত নাথযোগী জনগোষ্ঠীয়ে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে, সেই জনগোষ্ঠীসমূহত আমাৰ নাথযোগী জনগোষ্ঠীৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিবৰ কাৰণে আমি আহ্বান জনাইছিলোঁ। কিন্তু পৰিতাপৰ বিষয় যে কংগ্ৰেছ দলে এজনো আমাৰ নাথযোগী জনগোষ্ঠীৰ প্ৰাৰ্থী তেওঁলোকে প্ৰক্ষেপ নকৰিলে। তাৰ কাৰণে আমি কংগ্ৰেছ দলক সকীয়াই দিব বিচাৰিছোঁ যে আগন্তুক দিনত আৰু যেতিয়া নিৰ্বাচন অনুষ্ঠিত হ'ব, সেই নিৰ্বাচনসমূহত যাতে তেওঁলোকে নাথযোগী জনগোষ্ঠীয়ে আঘাত আনিব পৰা তেনেকুৱা ধৰণৰ কাম নকৰে, নাথযোগী জনগোষ্ঠীয়ে দুখ পাব পৰা কাম যাতে তেওঁলোকে নকৰে, তাৰ কাৰণে আমি সকীয়াই দিব বিচাৰিছোঁ। সমান্তৰালকৈ আমি অসম গণ পৰিষদ দলৰ যি তেওঁলোকৰ সিদ্ধান্ত, তেওঁলোকে যি 26টা সমষ্টিত তেওঁলোকে প্ৰাৰ্থী দিছে, তাকো আমি কিন্তু নাথযোগী জনগোষ্ঠীয়ে দুখ পাইছোঁ। কাৰণ অসম আন্দোলনৰ ফলত সৃষ্টি হোৱা অসম গণ পৰিষদ দল আৰু অসম আন্দোলনত আটাইতকৈ শ্বহীদ বৰণ কৰা জনগোষ্ঠীটোৱে হ'ল নাথযোগী জনগোষ্ঠী। 140 জন শ্বহীদ হ'ল, কিন্তু আজি বিধানসভা সমাগত। কিন্তু এই বিধানসভা নিৰ্বাচন সমাগত হোৱাৰ পিছতো যি 26টা সমষ্টিত তেওঁলোকে প্ৰাৰ্থী নিক্ষেপ কৰিলে, তাতো কিন্তু আমাৰ নাথযোগী জনগোষ্ঠীৰ এজনকো তেওঁলোকে প্ৰাৰ্থী প্ৰক্ষেপ নকৰিলে। তাৰ কাৰণে আমি দুখ পাইছোঁ, নাথযোগী জনগোষ্ঠীয়ে মনত আঘাত পাইছে আৰু সেইকাৰণে অসম গণ পৰিষদ দলক আমি ক'ব বিচাৰিছোঁ যে নাথযোগী জনগোষ্ঠীক আগবঢ়াই লোৱাৰ দায়িত্ব কিন্তু অসম গণ পৰিষদৰো আছে। গতিকে অসম গণ পৰিষদ দলে আগন্তুক নিৰ্বাচন বা আগন্তুক দিনবোৰত নাথযোগী জনগোষ্ঠীক কেনেকৈ আগবঢ়াই লৈ যাব, সেই বিষয়ে তেওঁলোকে চিন্তা চৰ্চা কৰিব লাগিব। গতিকে আমি এই সকলোবোৰ কথা বিবেচনা কৰি আমি ৰাইজৰ দলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সন্মানীয় অখিল গগৈ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে আমাৰ কথা শুনি, আমাৰ নাথযোগী জনগোষ্ঠীৰ কথা চিন্তা কৰি তেখেতে এটা সমষ্টিত আমাৰ নাথযোগী জনগোষ্ঠীৰ প্ৰাৰ্থী দিছে। তেজপুৰ সমষ্টিত অলক নাথ ডাঙৰীয়াক প্ৰাৰ্থী দিছে। গতিকে আমি তেওঁক ধন্যবাদ জনাইছোঁ। অসমত TMCয়ে আমাৰ নাথযোগী জনগোষ্ঠীৰ প্ৰাৰ্থী দিছে, আমি TMCকো ধন্যবাদ জনাইছোঁ। কিন্তু শেহতীয়া যি আমাৰ ৰাজনৈতিক পৰিৱেশ, এই ৰাজনৈতিক পৰিৱেশত আমাৰ নাথযোগী জনগোষ্ঠীক আগবঢ়াই লৈ যোৱাৰ কাৰণে অসমত এজনেই ৰাজনীতিবিদ আছে। আমি সকলোৱে তেওঁক দক্ষ কৰ্মযোগী মুখ্যমন্ত্ৰী হিচাপে কওঁ। যিহেতু আমি নাথযোগী জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি আছোঁ, গতিকে আমি তেওঁক কৰ্মযোগী হিচাপে আমি উপাধি দিছোঁ নাথযোগী জনগোষ্ঠীয়ে। আৰু তাৰ কাৰণে আমি আমাৰ সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই তেওঁৰ লগত যিবোৰ কথা বতৰা হৈছিল, অন্ততঃ বিজেপিয়ে বা মুখ্যমন্ত্ৰী ডাঙৰীয়া কিন্তু আমাৰ কথা বতৰা শুনি অসমৰ যি বিধানসভাৰ সাধাৰণ নিৰ্বাচন, এই নিৰ্বাচনত 2জনকৈ প্ৰাৰ্থী তেওঁলোকে দিছে আৰু এই 2জন প্ৰাৰ্থী জিকাই অনা দায়িত্ব কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই লৈছে। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰথমতে ধন্যবাদ জনাইছোঁ আৰু আমাৰ সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই
আগন্তুক যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনত সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই প্ৰচণ্ড শক্তিৰে, প্ৰচণ্ড আমাৰ যি সাংগঠনিক শক্তি, সেই শক্তিৰে পুনৰবাৰ অসমত বিজেপি NDA চৰকাৰ আনিবৰ কাৰণে আমি কাম কাজ কৰিম। আৰু পুনৰবাৰ যাতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী বহি তেওঁ যাতে আমাৰ নাথযোগী জনগোষ্ঠীৰ সমস্যা সমাধান কৰিব পাৰে, তাৰ কাৰণে আমি তেখেতৰ হৈ আমি গোটেই অসমত আমাৰ নাথযোগী ছাত্ৰ সন্থাৰ যি শক্তি, সেই শক্তি প্ৰচণ্ড শক্তি ব্যৱহাৰ কৰি আমি তেখেতক পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰিম। সমান্তৰালকে যিহেতুকে তেজপুৰ সমষ্টিত আমাৰ নাথযোগী জনগোষ্ঠীৰ এগৰাকী প্ৰাৰ্থী আছে, গতিকে আমি তেজপুৰত আমাৰ জনগোষ্ঠীৰ প্ৰাৰ্থীগৰাকীক কেনেকৈ সহায় কৰিব পাৰিম নিশ্চিতভাৱে সেয়াও চিন্তা চৰ্চা কৰিম। গতিকে 2026 চনৰ যি অসম বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনত আমি সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই বিজেপি, BPF আৰু AGPক আমাৰ সাংগঠনিক শক্তিৰে প্ৰচণ্ডভাৱে যাতে তেওঁলোকক জিকাই আনিব পাৰোঁ, তাৰ কাৰণে আমি কাম কাজসমূহ কৰিম। গতিকে আজি এই সংবাদমেলৰ জৰিয়তে আমি সেইখিনি কথাই আমাৰ নাথযোগী জনগোষ্ঠীৰ হৈ আমি সমগ্ৰ অসমৰ ৰাইজক অৱগত কৰিলোঁ। আহি থকা মাত্ৰ আৰু কেইবাটা মাত্ৰ দিন আছে, এই দিনকেইটাত আমি আমাৰ শক্তি কিমান আছে সেই শক্তি দেখুৱাই আমি পুনৰবাৰ বিজেপি চৰকাৰক অসমত আনিবৰ কাৰণে কাম কাজসমূহ কৰি যাম। ধন্যবাদ।